অৱশেষত 105 বছৰৰ পাছত ভূমিপট্টা লাভ কৰিলে ডিগবৈ ঔটেক চাৰিআলি নামঘৰে। ডিগবৈ চহৰৰ মাজমজিয়াত অসমীয়া সমাজ জীৱনৰ অমূল্য সম্পদ বৈষ্ণৱ কৃষ্টি সংস্কৃতিৰ ব্ৰিটিছ যুগৰ পৰাই সগৌৰৱেৰে জিলিকাই থকা চাৰিআলি নামঘৰ আছে সুকীয়া পৰিচয়, সুকীয়া মৰ্যাদা। 1921 চনত স্থাপিত নামঘৰভাগিৰ কিন্তু ভূমিপট্টা লাভ কৰা নাছিল। কিন্তু ৰাজ্য চৰকাৰৰ বসুন্ধৰা 3.0ৰ অধীনত ঐতিহ্যমণ্ডিত নামঘৰভাগিয়ে লাভ কৰিলে ভূমিপট্টা। ডিগবৈ মুদিয়াবাৰী পৰাগধৰ চৰিহা প্ৰেক্ষাগৃহত অনুষ্ঠিত ভূমিপট্টা প্ৰদান অনুষ্ঠানত ডিগবৈ সমষ্টিটোৰ 451 গৰাকী ব্যক্তি আৰু সামাজিক অনুষ্ঠানৰ লগতে ডিগবৈ চাৰিআলি নামঘৰৰ ভূমিপট্টা গ্ৰহণ কৰে নামঘৰভাগিৰ পৰিচালনা সমিতিয়ে। ডিগবৈ বিধায়ক সুৰেন ফুকনৰ উপস্থিতিত অনুষ্ঠিত ভূমিপট্টা প্ৰদান অনুষ্ঠানত নামঘৰভাগিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া পূৰ্ণ বৰাই বিগত দশক ধৰি পট্টাৰ কাৰণে চৰকাৰী কাৰ্যালয়ে তাঁতবাতি কৰিব লগা হোৱা তিক্ত অভিজ্ঞতা কৰি শোভ কৰা সমান্তৰালকৈ বৰ্তমান ৰাজ্য চৰকাৰৰ পদক্ষেপক ধন্যবাদ জনায়। লগতে স্থানীয় বিধায়ক সুৰেন ফুকনকো অন্যান্য অনুষ্ঠানৰ লগতে ডিগবৈ চাৰিআলি নামঘৰৰ পৰিচালনা সমিতিয়ে ধন্যবাদ জনায়। আজি তৃতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধেমাজিত আনুষ্ঠানিকভাৱে মুকলি কৰিলে 11টা বজাত, আৰু তাৰ পৰৱৰ্তী সময়তে আমি ডিগবৈও আনুষ্ঠানিকভাৱে 491 গৰাকী বিভিন্ন ব্যক্তিক, ইয়াত ধৰ্মীয় অনুষ্ঠান আছে, শিক্ষা অনুষ্ঠান আছে, কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ কিছু কাৰ্যালয় আছে, সাংস্কৃতিক কেন্দ্ৰ আছে, আমি 491 গৰাকীক ইতিমধ্যে পট্টা দিলোঁ। এটা কথা ক'বই লাগিব যে অসমৰ ৰাজনৈতিক ইতিহাসত খিলঞ্জীয়া ভূমিপুত্ৰ বৈধ ভাৰতীয় কাৰণে আন্তৰিকতে কাম কৰা এজন আমি মুখ্যমন্ত্ৰী পাইছোঁ। তাৰে উদাহৰণ আজি সকলোৱে দেখা পাইছে যে সমগ্ৰ অসমৰ মাটি ভেটি কৃষ্টি সংস্কৃতি কাৰণে যিখিনি আন্তৰিকতা কাম কৰিছে সেইজন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ইয়াত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বিশেষকৈ বুঢ়ীদিহিং মৌজাৰ 6খন গাঁও পঞ্চায়ত আজি যুগান্তৰ ধৰি সেই অঞ্চলত বসবাস কৰা ভূমিপুত্ৰ খিলঞ্জীয়া লোকসকল আছে, কিন্তু তেওঁলোকে আজিলৈকে মাটিৰ পট্টা পোৱা নাছিলে। কিন্তু এই চৰকাৰখন অহাৰ পাছতে এটা ঐতিহাসিক তেওঁলোকে সিদ্ধান্ত লৈ আইন কৰি তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ কাৰণে সেই অঞ্চলৰ ৰাইজেও ধন্যবাদ জনাইছে, আৰু যিসকলৰ এতিয়াও বাকী আছে সেইখিনি পত্ৰ বিবেচনা কৰি থকা হৈছে। 1000তকৈ অধিক লোকে ইতিমধ্যে তেওঁলোকৰ পত্ৰ নি আছে, তেওঁলোকে পাব। আৰু তাৰোপৰি ডাঙৰ কথা যে 200 বছৰীয়া আমাৰ ইতিহাসত চাহ উদ্যোগত তেওঁলোকৰ নিজৰ মাটি বুলিবলৈ তেওঁলোকৰ এটুকুৰা মাটি নাছিলে, কিন্তু ইতিমধ্যে চৰকাৰে সিদ্ধান্ত লৈছে সমগ্ৰ অসমৰ লগতে আমি ডিগবৈ সমষ্টিটোৰ প্ৰায় 8000তকৈ অধিক চাহ শ্ৰমিকে মাটি পাট্টা পাব। আৰু ইতিমধ্যেই বগাপানী চাহ বাগিচাক আমি প্ৰথম স্থান হিচাপে লৈছিলোঁ ডিগবৈ সমষ্টিটোত। তাৰ 1000 গৰাকীয়ে আবেদন কৰিছিলে, 600 গৰাকী এতিয়া তেওঁলোকৰ আবেদন যিখিনি লিগেলাইজ হৈছে তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিব। আৰু পৰ্যায়ক্ৰমে যিসকলৰ কাগজ পত্ৰ নথি পত্ৰ ভুল আছে সেইখিনি পৰ্যালোচনা কৰে, তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিব। গতিকে আমি এতিয়া ডিগবৈৰ মুলিয়াবাৰী পৰাগধৰ প্ৰেক্ষাগৃহত আছোঁ। ইয়াৰ একেবাৰে কাষত চাওক প্ৰায় 8 বছৰ নপূৰ্ণ তেনেকুৱাই হ'ব, 108 বছৰ যিটো আমাৰ নামঘৰ আছিলে আজি যুগ ধৰি বহু দশক ধৰি সেই আমাৰ দাপোন স্বৰূপ, আমাৰ নামঘৰ দাপোন স্বৰূপ, সেই নামঘৰটি অসমীয়া নামঘৰ আজিলৈকে কিন্তু তাৰ পাত্তা পোৱা নাছিলে। কিন্তু এই জনপ্ৰিয় চৰকাৰখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে আজি 108 বছৰ যিটো আমাৰ বাসুদেৱ নামঘৰ তাৰো আজি পাত্তা পাবলৈ সক্ষম হৈছে। গতিকে খিলঞ্জীয়া ভূমিপুত্ৰ বৈধ ভাৰতীয়ৰ কাৰণে চিন্তা নাই, সকলোৱে তেওঁলোকে পট্টা পাব। আৰু মই বিধায়ক হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডিগবৈ সমষ্টিৰ তৰফৰ পৰা মই ধন্যবাদ জনাইছোঁ। ডিগবৈবাসী হৈ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব, যিহেতু ডিগবৈ সকলো ৰাইজে জানে যে ডিগবৈ ভাৰত স্বাধীনৰ পূৰ্বতে ডিগবৈ নামঘৰ চাৰিআলি নামঘৰটোৱে বাসুদেৱ থানখনে আমাৰ একমাত্ৰ ধৰ্মীয় অনুষ্ঠান আছিল। কিন্তু আমি 100 বছৰ পাৰ হৈ যোৱাৰ পিছতো কোনো আমাৰ ভূমি নাছিলে, পট্টা নাছিলে। নথকাৰ কাৰণে আমি বহুত চৰকাৰী এনেকুৱা কিছুমান অনুদানৰ পৰা আমি বিৰত হৈছিলোঁ, পাব সক্ষম হোৱা নাছিলোঁ। কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰীৰ এই পদক্ষেপত আমি চাৰিআলি নামঘৰে পট্টা পাবলৈ
সক্ষম হৈছোঁ। ইয়াৰ দ্বাৰা আমি সকলো ৰাইজে ডিগবৈ ৰাইজে আমি মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি বহুতবাৰ চেষ্টা কৰোঁ। আমি তাঁত বাতি কৰি আমি হাইৰাণ হৈ গৈছিলোঁ। মাৰ্ঘেৰিটালৈ গৈ আমি সক্ষমেই নহ'লোঁ, কোনো পধ্যেই সক্ষম নহ'লোঁ। কিন্তু আজি আমি ঘৰত বহিয়ে আমি বঁটা পালোঁ। ইয়াতকৈ আৰু আনন্দৰ কথা থাকিব নোৱাৰে। সঁচাকৈ এইটোৱে ক'ব পাৰে যে সঁচাকৈ উন্নতি হৈছে। ব্যুৰ ৰিপৰ্ট, বি প্লাছ এনি।